অসমৰ শিক্ষাগুৰুসকলৰ লগত কৰা কামটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলৰ লগতো কৰি আছে। যেনেধৰণে শিক্ষাগুৰুসকলক বিভিন্ন সময়ত অপমান কৰি শিক্ষাগুৰুসকলৰ প্ৰতি অপমানসূচক মন্তব্য আগবঢ়াই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া সমাজখনত শিক্ষাগুৰুসকলৰ মৰ্যাদা লাঘৱ কৰাৰ প্ৰয়াস কৰি আহিছিলে, ঠিক একেধৰণে অসমৰ আৰক্ষী বিষয়া বা প্ৰশাসনিক বিষয়াসকলৰ লগতো একেটাই কাম কৰি থকা যেন আমাৰ অনুভৱ হয়। আমি দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইচ্ছাকৃতভাৱে ফলাফল বেয়া হোৱা কাৰণে শিক্ষাগুৰুসকলক মাতি নি এগৰাকী শিক্ষকক মদ কেতিয়া খাই ৰাজহুৱাভাৱে সুধিছিলে, এগৰাকী শিক্ষকৰ প্ৰতি তেখেতে মাল শব্দ ব্যৱহাৰ কৰি গোটেই শিক্ষক জাতিটোক, শিক্ষক সমাজখনক তেখেতে অপমান কৰিছিলে। ঠিক একেধৰণে আৰক্ষী বিষয়াসকলৰ লগতো, প্ৰশাসনিক বিষয়াসকলৰ লগতো একেটা ঘটনাই ঘটি আছে। আমাৰ সন্মানীয় আৰক্ষী বিষয়াসকলে এই কথাটো ধৰিব পাৰিছেনে আমি নাজানো। শেহতীয়াভাৱে জুবিনদাৰ হত্যাৰ বিষয়টোত যি SIT গঠন কৰি দিয়া হৈছে, সেই SITৰ গঠন কৰি দিয়াৰ পাছত যিবোৰ কথা বতৰা সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজহুৱাভাৱে কৈ আছে, সেইবোৰৰ পৰা SITৰ ক্ৰেডিবিলিটিহে হ্ৰাস হৈছে বা SITৰ ওপৰত মানুহে প্ৰশ্ন কৰিবলৈ লৈছে। শিক্ষাগুৰুসকলক যেনেধৰণে ইচ্ছাকৃতভাৱে অপমান কৰি শিক্ষাগুৰুসকলে অসমীয়া সমাজখনত ইমান দিলে পালন কৰি আহা ভূমিকা বা তেওঁলোকৰ যি প্ৰভাৱ, এই গোটেই ছিষ্টেমটোত খেলি মেলি লগোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে ইচ্ছাকৃতভাৱে শিক্ষাগুৰুসকলক অপমান কৰি আহিছে, ঠিক একেধৰণে আৰক্ষী বিষয়াসকলৰ লগতো হৈছে, প্ৰশাসনিক বিষয়াসকলৰ লগতো হৈছে। আমি দেখিছোঁ যে এগৰাকী DCক ৰাস্তাতে কেনেধৰণে ধমক দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপমান কৰিছিলে। এতিয়া জুবিনদাৰ হত্যাৰ বিষয়টোত SIT গঠন কৰি দিয়াৰ পাছত সেই SITৰ মানুহখিনিক আমি সকলোৱে জানো, তেওঁলোক তাতে APS আছে, IPS আছে, তেওঁলোক আমাতকে বহু গুণে গুণী জ্ঞানী প্ৰখৰ। তেওঁলোকতো বোবা কলা তেওঁলোক নহয়, তেওঁলোকৰ চকু কাণ নাক মুখ সকলো আছে, তেওঁলোকে কথা ক'ব পাৰে। কিন্তু চাৰ্জশ্বিটত কি আছে, জুবিনদাক মদ খোৱা হৈছিল নে, চাৰ্জশ্বিটত আমুকটো বস্তু থাকিব, চাৰ্জশ্বিটত আমুকটো বস্তু এনেধৰণে থাকিব, এই কথা বতৰাবোৰ দিনে দিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি মিডিয়াৰ ওচৰত কোৱা পৰিলক্ষিত হৈছে। আমাৰ SITৰ বিষয়াসকলে কম লাজ পাইছেনে বাৰু, যে যিটোৰ দায়িত্ব তেওঁলোকক দিয়া হৈছিলে, যিখিনি কাম তেওঁলোকক কৰিবলৈ দিয়া হৈছিলে, আৰু যি কথা বতৰাবোৰ মিডিয়াৰ লগত কমিউনিকেট কৰা দায়িত্ব আমাৰ সন্মানীয় SITৰ বিষয়াসকলৰ, সেই কামটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাৰ্জশ্বিটত কি আছে বা চাৰ্জশ্বিটত কি থাকিব, কেনেধৰণৰ কথা থাকিব, সেইবোৰ কথা আইন উলংঘা কৰি সেইবোৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰ বাৰ আহি প্ৰেছৰ সন্মুখত কৈ আছে। গতিকে এই কথা বতৰাবোৰে SITক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। SITৰ বিষয়াসকলৰ ওপৰত মানুহে প্ৰশ্ন কৰিছে যে এই কামটো SITৰ বিষয়াসকলৰহে আছিলে। গতিকে SITৰ বিষয়াসকলকো আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লজ্জিত কৰিছে। গতিকে এনেধৰণৰ কৰ্মৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী বিৰত থকা উচিত। অসমীয়া সমাজখনত শিক্ষকসকলৰ প্ৰভাৱ আছিল, আগৰে পৰা আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান অপমান নকৰক, শিক্ষাগুৰুসকলৰ মান মৰ্যাদা কেতিয়াও লাঘৱ নহয়। ঠিক একেদৰে আজি ক্ষমতাত আছে কাৰণে ৰাস্তাত DC এগৰাকীক ধমক দিব পাৰিছে, আজি ক্ষমতাত আছে কাৰণে SIT গঠন কৰি দিয়াৰ পাছতো SITৰ যিবোৰ কথা ক'ব লাগে সেইবোৰ আহি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে। এইবোৰ কাম কৰিও কিন্তু আমাৰ প্ৰশাসনিক বিষয়া বা আৰক্ষী বিষয়াসকলৰ সন্মান তেখেতে লাঘৱ কৰিব নোৱাৰিব। টেম্পৰাৰিলি তেখেত ক্ষমতাত থকা কাৰণে এইবোৰ কাম কৰি থাকিব পাৰিব, কিন্তু এইবোৰ চিৰস্থায়ী নহয়। গতিকে এইবোৰ কৰ্মৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।